হেল্ল' এভৰিৱান আই হোপ আপোনালোক ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমি লৈ আহিছো আজি ৰিভিজন সেশন ইয়াৰে আগতে আমি ভালেখিনি বস্তু পঢ়িলো এতিয়া যিহেতু পৰীক্ষা ওচৰ চাপি আহিলে গতিকে এতিয়া আমি আৰু নতুনকে কেটেগৰিজ এড ইয়াতে নকৰো যিখিনি কেটেগৰিজ আমি ইমান দিনে পঢ়িলো জানিলো তাৰে ওপৰত ৰিভিজন হ'ব আজিৰ ক্লাছটো গতিকে ৰিভিজনটোত আপোনালোকে এটা নিজৰ সেলফ ইভালুৱেশ্যনৰ নিচিনা হ'ব কুৱেশ্যনছখিনি যিমান পাৰে আপোনালোকে মই পঢ়ুৱাই যাওঁতে ইভেন দো দিছ ইজ নট লাইভ ইউ কেন কিপ অন আনচাৰিং ইট এণ্ড বহি এখন উলিয়াই ল'ব বহিখনত নোট কৰি পেলাই যাব পাৰে আৰু সিমিলাৰ কুৱেশ্যনছ আপোনালোকেও পাব পাৰে বা আপোনালোকৰ মনলৈ আহিব পাৰে নতুবা সিমিলাৰ কুৱেশ্যনছ আপোনালোকে গুগল কৰিলে বা চ্যাট জিপিটি সুধিলে পাই যাব গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ যিমানখিনি আছে এটা কেটেগৰীত আপোনালোকে যাতে সেইখিনি বস্তু নোট ডাউন কৰে কাৰণ এটা কেটেগৰীৰ গোটেইখিনি বস্তু এটা ক্লাছত ডিসকাস কৰাটো পসিবল নহয় যিখিনি পসিবল হয় আমি সেইখিনি কৰিম গতিকে আহক দেৰি নকৰি আমি ভিডিঅটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো এই বহি পাঠৰ আন এটা ভিডিঅলে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিশ টিচাৰ আৰু আমি ৰিভিজন সেশন এটা লৈ আনিছো পৰীক্ষাৰ আগৰ প্ৰস্তুতি প্ৰক্ৰিয়াটোৰ ফালে আমি আগবাঢ়িছো যিখিনি আমাৰ এমসিকিউজ আছে সেইখিনিৰ পৰাই সিধা স্টাৰ্ট কৰিম প্ৰথম আমাৰ এমসিকিউজ যিখিনি আছে চুজ দ্য পাৰ্ট অফ দ্য সেন্টেন্স দ্যাট কন্টেইনস এন এৰৰ মানে এৰৰ কাৰেকশন দিয়া হৈছে প্ৰথমতে আৰু যদিহে কোনো ধৰণৰ ভুল নাই তেতিয়াহলে উই নিড টু চুজ অপশন ডি as our proper answer which tells us that there is no error in the sentence ঠিক আছে question number 1 each of the players have submitted their documents আপোনালোকে সেন্টেন্সটো দেখিছে each of the players have submitted their documents ইয়াতে আমাৰ ভুল কোনটো পাৰ্টত আছে উলিয়াব লাগে পাৰ্ট এ আছে each of the players পাৰ্ট বি আছে have submitted পাৰ্ট সি আছে their documents আৰু পাৰ্ট ডি আছে no error যদিহে একো ভুল নাই তেতিয়াহলে এইটো ভালকে যদি চাই গম পাব যে each টোৱে কি কৰে হয় players are এটো হৈছে নাউন কিন্তু each টোৱে কি কৰি আছে প্ৰতিজন প্লেয়াৰক ইন্ডিভিজুৱেলি এড্ৰেছ কৰি আছে এন্ড each টো হৈছে এটা সিঙ্গুলাৰ each পাৰ্টটো কি each টো হৈছে সিঙ্গুলাৰ আৰু each টোৱে সেই কাৰণে কি কৰিব আমি যদি আমাৰ যদি ভাৰ্বটোৱে তাৰ লগত এগ্ৰি কৰে তেতিয়াহলে এইটো কি হ'ব নোৱাৰিব হেল্পিং ভাৰ্বটো বা অক্সিলাৰি ভাৰ্বটো কি হ'ব নোৱাৰিব have হ'ব নোৱাৰিব তাৰে সলনি কি হ'ব লাগিছিল has হ'ব লাগিছিল এইটো হেভৰ সলনি হেজ হ'ব লাগিছিল কাৰণ each টো হ'ল সিঙ্গুলাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে each of the players ত গণ্ডগোল নাই গণ্ডগোল আছে ক'ত have submitted সো অপশন বি টোত আছে গণ্ডগোল ঠিক আছে আমি এনেকে চুজ কৰিম এনেকে পইন্ট আউট কৰিম যেতিয়া আমাক কি দিয়া যাব এৰৰ কাৰেকশন বা স্পটিং এৰৰছ দিয়া যাব হল তাৰে পিছৰ কোৱেশ্চনটো ফালে গৈছো the teacher along with his students have left the classroom just now এইটো এটা ইম্পৰ্টেন্ট কিহৰ কাৰণে সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ এটা কোৱেশ্চন এটো ইম্পৰ্টেন্ট হয় the teacher along with his students বুলি কওঁতে মানে টিচাৰ জনে কি কৰিলে ষ্টুডেন্টছ খিনিৰ লগতে কি কৰি দিলে ক্লাছৰুম এৰিলে এই মাত্ৰ ঠিক আছে আমি গোটেইখিনি গম পালো কি হৈছে কি নাই হোৱা টিচাৰ জনে ষ্টুডেন্টছ খিনিৰ লগে লগে ক্লাছৰুমটো এৰি দিলে এতিয়া কথাটো হল টিচাৰজন কিহে লগ কৰিছে along with টোৱে লগ কৰি আছে যে টিচাৰ আৰু ষ্টুডেন্টছ দুটা সাবজেক্টক কিহে লগ কৰিছে along with যেতিয়া along with টোৰে লগ হৈ যায় তেতিয়া কিন্তু সদায় মনত ৰাখিব যে যিটো পিছত বহা ভাৰ্ব আছে যেনে have left ইয়াতে অক্সিলাৰি বহি আছে গতিকে অক্সিলাৰিটোৱে এগ্ৰি কৰিব মেইন ভাৰ্বটোলে গৈ নাপায় অক্সিলাৰিটোৱে কোনটোৰ লগত এগ্ৰি কৰিব প্ৰথমটোৰ লগত এগ্ৰি কৰিব যদিহে along with এৰে কি কৰা হৈছে along with as well as এইবোৰেৰে যদিহে কানেক্ট কৰা হৈছে যদি তেনেকে কানেক্ট কৰা হৈছে তেতিয়া কি হয় প্ৰথম যেটো ভাৰ্ব আছে সেইটোৰ লগত এগ্ৰি কৰিব প্ৰথম ভাৰ্বটো কি আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদিহে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় ইয়াতে এগেইন have হ'ব নোৱাৰে কি হ'ব লাগিব has হ'ব লাগিব বুজি পাইছেনে along with এৰে যেতিয়া দুটা সাবজেক্ট কানেক্ট হৈ থাকে হয় the teacher and the students বুলি ক'লে কি হৈ গ'লহেতেন প্লুৰেল হৈ গ'লহেতেন কিন্তু যদি as well as along with এইবিলাকেৰে কানেক্ট কৰা যায় তেতিয়া হলে সদায় কিন্তু প্ৰথমটোক বুজাই যদি প্ৰথমটো প্লুৰেল হলহেতেন তেতিয়া প্লুৰেলৰ লগত এগ্ৰি কৰিলেহেতেন ইয়াতে যেহেতু প্ৰথমটো সিঙ্গুলাৰ গতিকে আমাৰ ভাৰ্বটোৱে সিঙ্গুলাৰৰ লগত এগ্ৰি কৰিব the teacher along with his students have left নহয় গতিকে ভুলটো ক'ত আছে এগেইন অপশন বি তে আছে অপশন বি তে ভুলটো সোমাই আছে ঠিক আছে আমি দেৰি নকৰো নেক্সট কোৱেশ্চনৰ ফালে যাম নেক্সট কোৱেশ্চন কি দিছে neither of the answers are correct so the student failed এতিয়া so the students failed ইয়াতে ক'ত ভুল আছে নেকি নাই সেই কাৰণে কি কৰিলে ষ্টুডেন্ট জনে ফেইল কৰিলে হৈ গ'ল আনসাৰটো আমি পালো এটো ঠিকে আছে কিন্তু neither of the answers বুলি যদি কোৱা হৈছে তাৰ মানে আনসাৰস বহুত কেটা আছে the answers are plural but if you are saying neither তেতিয়াহলে কি neither টোৱে এটাও নথকা বুজায় এটাও নথকা হলে neither টো কি হয় সদায় সিঙ্গুলাৰ হ'ব neither টো সিঙ্গুলাৰ হয় ঠিক আছে আৰু সেইটো কাৰণে কি হ'ব আনসাৰসৰ পিছত are correct নহয় এটো কি হ'ব লাগিছিল is correct হ'ব লাগিছিল neither of the answers is correct
so the student failed হল গতিকে r correct নহব অপশন বি যিটো পার্ট দিয়া আছে এই পার্টটোতে আছে গন্ডগোলটো so b will be the answer okay ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে চাও number 4 the man whom I met yesterday were very rude and disrespectful ইয়াতে এজন মানুহৰ কথাই কৈছে দেই এজন মানুহৰ কথা কৈছে the man whom I met yesterday এজন এটা ক্লজ মানে এজন মানুহ যিজন মানুহক মই যোৱাকালি লগ পাইছিলো তেখেত কি very rude and disrespectful খুব কঠোৰ আৰু সন্মান কৰিব নাজানে মানুহক তেতিয়া হলে এজন মানুহৰ কথা কলে where ব্যৱহাৰ নহয় কি ব্যৱহাৰ হ'ব was ব্যৱহাৰ হ'ব গতিকে ইয়াতে আছে গন্ডগোলটো পাৰ্ট সি টোত গন্ডগোল আছে were very rude and disrespectful নহয় কি হলেতেন was very rude and disrespectful গতিকে C will be the answer for this question next question ফালে আমি যদি যাও ইয়াৰ পিছত আমি স্পেলিং টেষ্টৰ পাম স্পেলিং টেষ্ট the police is investigating the matter thoroughly as instructed এতিয়া এটা বস্তু চাও investigating the matter thoroughly as instructed কিবা ভুল আছে নেকি নাই কিন্তু এটা বস্তু চাও ইয়াতে পুলিশটো সদায় পুলিশটো এটা কালেক্টিভ নাউন পুলিশটো এটা প্লুৰাল নাম্বাৰ পুলিশত কেতিয়াও কি নাথাকে এজন মানুহ দুজন মানুহক নুবুজায় তেতিয়া হলে পুলিশ ইজ কেনেকে হ'ব পুলিশ আৰ হ'ব লাগিছিল ইয়াতে the police are investigating the matter thoroughly as instructed এনেকুৱা হ'ব লাগিছিল গতিকে is investigation বোলা বস্তুটো ভুল সো ইয়াতে আছে হ'ব এটো কি হ'ব বি হৈ যাব আনসাৰ I think বুজি পাইছে এটো আপোনালোকে অলপ স্পিডত গৈ আছো বিকজ ৰিভিজনটো আমাৰ কুইক হ'ব লাগিব আৰু কেইবাটাও কোৱেশ্চন আছে আজি এবাৰ আহিছো আমি স্পেলিং টেষ্টৰ ফালে আহিছো কোৱেশ্চন 16 to 30 নহয় 16 to সৰি 6 to 10 হ'ব সিরিয়ালটো উল্টা পুল্টা হৈছিলে 6 to 10 choose the correctly spelled word কি দিয়া আছে conscientious দিয়া আছে conscientious word টো কোনটো কারেক্ট স্পেলিং হয় আমাক বাছি উলিয়াব দিছে চাৰিটা দিয়া আছে ন a b c আৰু d স্পেলিং কেইটা আপোনালোকে এবাৰ ভালকে চাই লওক conscientious আছে conscientious আছে conscientious আছে আৰু conscientious হয়নে কোনটো কারেক্ট হেতু আমাক উলিয়াব দিছে আৰু ইয়াৰে যদি আমি কারেক্ট স্পেলিংটো চাও তেতিয়া হলে কারেক্ট স্পেলিংটো কোনটো হৈ যাব কারেক্ট স্পেলিংটো হ'ব যেটো সি দিয়া আছিল এইটো conscientious ইয়াৰে মিনিংটো হল কি wishing to do one's work thoroughly and with care মানে মই যদি conscientious তাৰ মানে কি মই নিজৰ কামখিনি thoroughly কৰিব বিচাৰো care with care মই কৰিব বিচাৰো গতিকে এটো আপোনালোকৰ কাৰণে এটা বোনাস মই দিছো ই কোনটো পাৰ্টস অফ স্পীচ এটো এডজেক্টিভ describe কৰিব পাৰো আমি এটা নাউনক এজন মানুহক describe কৰিব পাৰো that this man is very conscientious that means he is very hard working he is very passionate about his works and he is very disciplined ঠিক আছে he does whatever he does thoroughly and with care carefully ঠিক আছে গতিকে conscientious টো কি হৈ গল এটা adjective meaning টো আমি গম পালো আমি next questionৰ ফালে যাম ইয়াৰে আনসাৰটো কোনটো অপশন সি মনত ৰাখিব আপোনালোকে 7 টোত কি সুধিছে 7 টোত কোনটো word দিয়া আছে embarrass মানে লাজত পেলোৱা লাজ কৰা লাজ দিয়া হয় embarrass মানে লাজ তাৰে নাউনটো হল embarrassment এতিয়া embarrassৰ কাৰেক্ট স্পেলিং কোনটো চাওকচোন ওপৰতটো ডাবল আৰ এ ডাবল এছ থকাটো নে ডাবল আৰ এ এছ থকাটো নে আৰ এ ডাবল এছ থকাটো নে আৰু এটা এছও এটা কোনটো হ'ব কাৰেক্ট ইয়াৰে যদি কাৰেক্ট স্পেলিংটো আমি চাও তেতিয়া হলে অপশন এ যেটো আছিলে ডাবল আৰ ডাবল এছ থকা এইটোৱে কারেক্ট স্পেলিং ইয়াৰে মিনিংটো হল টু মেক সামওয়ান ফিল awkward ashamed or self conscious কাৰোবাক যদি আমি লাজত পেলাও দুবিধাত পেলাও মানুহজন সেলফ কনসিয়াস হৈ যাব লগিয়া হয় হেতুকে এম্বাৰেস কৰা বুলি কয় আৰু এটো এটা ভার্ব ইয়াৰে নাউনটো কি নাউনটো হল এম্বাৰেসমেন্ট মনত ৰাখিব তাৰে পিছৰ ওয়ার্ডটোৰ ফালে গৈছো ৰিসিট আমি কি বুলি কওঁ আমি প্ৰায় এটো শব্দ ভুল কৰো অসমীয়াত যে ৰচিদ বুলি কয় হয়নে জমা বা কিবা খৰচৰ যিখন হিচাপ এখন হল ৰিসিট ইংলিছত কি বুলি কয় ৰিসিপ্ট বুলি নকয় ৰিসিট বুলি কয় ৰিসিট হল ইয়াৰে কারেক্ট স্পেলিং কোনটো আমি হেতু চাব লাগে কারেক্ট স্পেলিংটো হল এইটো R E C E I P T receipt a written acknowledgement of having received something কিবা এটা বস্তু receive শব্দটোৰ পৰা receipt হৈছে যেতিয়া মই কিবা এটা বস্তু লাভ কৰি উঠি সেই বস্তুটোৰ বিষয়ে যদি লিখি পেলে দিও আমাৰ এডমিশন ললে যিখন দিয়ে সেইখনক কি বুলি কয় ৰিসিট বুলি কয় কিহৰ কাৰণে যে আপুনি যে এডমিশন ললে এডমিশনৰ কাৰণে আপুনি যে এপ্লিকেশনখন যে দিলে আপোনাৰ এপ্লিকেশনখন পোৱা বা এডমিশন ফি টো পোৱাৰ হেতু এটা ৰিটেন একনলেজমেন্ট ঠিক আছে আৰু এটো হল এটা নাউন এটো হল নাউন ৰিসিট টো কৰ পৰা হৈছে
ৰিচিভ শব্দটোৰ পৰাই ৰিচিভ হৈছে, মনত ৰাখিব। তাৰপিছত আহিলে হেৰেছমেণ্ট মানে মানুহক দিগদাৰ দিয়া, হাৰাশাস্তি কৰা। হেৰেছমেণ্ট মানে হাৰাশাস্তি কৰা। আমাৰ কাৰোবাক যদি মই দিগদাৰ দিছো ফিজিকেলি, মেণ্টেলি, বিভিন্ন ধৰণৰ হেৰেছমেণ্ট আছে, ফিজিকেল হেৰেছমেণ্ট, মেণ্টেল হেৰেছমেণ্ট। গতিকে হেৰেছমেণ্ট মানে কি? অশান্তি দিয়া, দিগদাৰ দিয়া। চ' ইয়াৰে আমি কাৰেক্ট স্পেলিংটো চাম। কাৰেক্ট স্পেলিংটো হ'ল অপশ্যন এ যিটো দিয়া আছিলে প্ৰথম, এইটোৱে ডাবল এছ থাকিব মাজত, চিংগল আৰ কিন্তু। চ' এগ্ৰেছিভ প্ৰেছাৰ অৰ ইণ্টিমিডেশ্যন। কাৰোবাক যদি মই চাপ দিছো, ভয় দেখুৱাইছো, ইণ্টিমিডেশ্যন মানে ইণ্টিমিডেট কৰা শব্দটোৰ পৰা ইণ্টিমিডেট মানে কি? মই ভাঙি দিছো শব্দটো, ইণ্টিমিডেটটো হ'ল ইয়াৰে ভাৰ্ব, ইণ্টিমিডেশ্যনটো নাও। দুটা শব্দ ইয়াতে লগতে শিকাই দিলো। ইণ্টিমিডেট কৰা মানে ভয় খুওৱা। এতিয়া ভয় কাক খুৱাব পাৰি? যিয়ে ভয় কৰে, নহয় জানো? চ' ভয় কৰা মানুহটোৰ শব্দটো ইয়াৰে ভিতৰত আছেনে? আছে। এইটো ইনটিমিডেট, টিমিড শব্দটো যে আছে, টিমিড মানে হৈছে ভয়াতু। ইন্টিমিডেট কৰা মানে ভয় খুওৱা, আৰু ইন্টিমিডেশ্যন মানে ভয় খুওৱা কামটোক ইন্টিমিডেশ্যন বুলি কৈছে। চ' দেট ইজ দ্য নাউন। হ'ল? চ' এগ্ৰেছিভ প্ৰেছাৰ আৰু ইন্টিমিডেশ্যন, কাৰোবাক যদি মই জোৰ জবৰদস্তি ভয় দেখুৱাইছো বা দিগদাৰ দিছো, সেইটোৱে হেৰেছমেণ্ট। সেইটো এটা কি? এইটো এটা নাউন। এইটো এটা নাউন। চ' নেক্সট এটা ৱৰ্ডৰ ফালে আমি আহিছো, একমোডেট। একমোডেট মানে কি? একমোডেট মানে হৈছে এটা নিৰ্দিষ্ট জেগাত মোক থাকিবলৈ সুবিধা দিয়া, বা যিখিনি বস্তু মোক দিয়া হৈছিল সেইখিনি জেগাত মোক আতিছে, ধৰিছে। ঠিক আছে? চেন্টেন্সত কেনেকে ইউজ কৰা হয় আমি চাম, বাট একমোডেট মানে কি? একমোডেট মানে যিখিনি ৰিকুৱায়াৰ্ড স্পেচ আছিল সেই স্পেচখিনি প্ৰভাইড কৰা। ঠিক আছে? থাকিবৰ কাৰণে কাৰোবাক সুবিধা কৰি দিয়া, সেইটোকে একমোডেট বুলি কয়। ইয়াৰে কাৰেক্ট স্পেলিংটো কোনটো? কাৰেক্ট স্পেলিংটো হ'ল অপশ্যন বি যিটো আছে, ACCOMMODATE, একমোডেট। ঠিক আছে? তাৰে মিনিংটো হ'ল টু প্ৰভাইড স্পেচ অৰ হেল্প ফৰ চামৱান, কাৰোবাৰ কাৰণে সহায় দিয়া বা থাকিবলৈ জাগা দি দিয়া। ঠিক আছে? এইটো এটা ভাৰ্ব। একমোডেশ্যনটো হ'ব ইয়াৰে নাউন। মনত ৰাখিব, ভাৰ্বৰ লগে লগে প্ৰতিটো ভাৰ্বৰ নাউনটো কি, প্ৰতিটো নাউনৰ ভাৰ্বটো কি, এনেকে চাই চাই যাব পাৰে আপোনালোকে, বা কোনটো ৱৰ্ডৰ পৰা আহিছে এই বস্তুখিনি চাব পাৰে। চ' এইখিনিতে আপোনালোকৰ কাৰণে এটা সুখবৰ লৈ আহিছো। আমি আনিছো এটা ব্ৰহ্মাস্ত্ৰ প্ৰেক্টিচ ছেট। যিসকলে এডিআৰই পৰীক্ষা দিছিলে, এডিআৰইত যদি আপোনালোকৰ ভাল হৈছিল, যদিহে এডিআৰই আপোনালোকৰ ৰিটেনটো ভাল হৈছিল, তেতিয়াহ'লে স্কিল টেষ্ট আহিছে নহয়। গতিকে স্কিল টেষ্টৰ কাৰণে আপোনালোক যদিহে ইণ্টাৰেষ্টেড হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে আমি লৈ আনিছো ব্ৰহ্মাস্ত্ৰ প্ৰেক্টিচ ছেটছ। আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিচ কৰিব পাৰে, কেনেকে অনুশীলন কৰিব লাগে সেই গোটেই বস্তুখিনি আপোনালোকে উইথ ভিডিঅ' সলিউশ্যন আমাৰ ইয়াতে দেখা পাব। আমি ৱৰ্ড, পাৱাৰ পইণ্ট, এক্সেল এই গোটেইখিনি বস্তু ফুল ফ্লেজেড টেষ্ট আগবঢ়াম, ইনষ্ট্ৰাকশ্যন দিম কেনেকে কৰিব লাগে। ৰাইট? আপোনালোকে আমাৰ প্ৰেক্টিচ ছেটৰ আমাৰ যিখিনি স্কিল টেষ্টৰ কাৰণে ক্লাছ লৈ আছিল, আপোনালোকৰ কাৰণে এইটো আগবঢ়োৱা হৈছে। আৰু বৰ্তমানৰ কাৰণে এইটো এটা আৰ্লি বাৰ্ড অফাৰ দি থকা হৈছে। আপোনালোকে অনলি এট ₹299, অনলি এট ₹299 আপোনালোকে চাব পাৰে ফৰ কেটেগৰী 1, কেটেগৰী 2 আৰু কেটেগৰী 3। যিমানখিনি কম্পিউটাৰৰ আপোনালোকৰ স্কিল টেষ্ট আছে, আপোনালোকে নিজক টেষ্ট কৰি চাব পাৰে। যদিহে ল'ব বিচাৰে, তেতিয়াহ'লে আজিয়ে যোগাযোগ কৰক। আমাৰ লেণ্ডলাইন নম্বৰটো হৈছে 0361313570, আৰু আমাৰ মোবাইল নম্বৰটো হৈছে 7002940127। গতিকে ঘোষণাটো ইমানেই, আমি উভতি যাওঁ আহক ইয়াৰে পিছৰ কুৱেশ্যনছখিনিৰ ফালে। পিছৰ কুৱেশ্যনছ কি দিছে? ভইচৰ কুৱেশ্যনছ আহিছে। The principal will announce the results tomorrow. আমাক কি লাগে? ইয়াৰে পেচিভ ভইচ লাগে। The principal হৈ আছে ইয়াতে subject, কি এনাউন্স কৰিব অহাকালিলৈকে? tomorrowটো আমি পিছত থৈ দিওঁ, the results টো হৈ আছে ইয়াতে অবজেক্ট, হয়নে? will কি হেল্পিং ভাৰ্ব, বি ভাৰ্ব, আৰু এনাউন্স টো হৈ আছে মেইন ভাৰ্ব। গতিকে কি কৰিম? the results টো আগত আহিব, হয়নে? the results will ৰ সলনি কি হ'ব? will be বা shall be এটা দিব পাৰি। will be কি হ'ব? announced, মেইন ভাৰ্বটোৰ থাৰ্ড ফৰ্ম হৈ যাব। announced কাৰ দ্বাৰা এনাউন্স কৰা হ'ব? প্ৰিন্সিপাল জনৰ দ্বাৰা, by the প্ৰিন্সিপাল। কোনদিনা এনাউন্স কৰিব? tomorrow। এইখিনি একে থাকিব, আমি একো বস্তু সলাব নোৱাৰো দেই। নেৰেশ্যনত হলে the next day হৈ গ'লহেঁতেন, কিন্তু ভইচত হলে সলাব নোৱাৰো। the results will be announced by the principal tomorrow। অপশ্যন চি যিটো দিয়া আছে এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ। the results will be announced by the principal tomorrow। টেন্সো সলনি হোৱা নাই, মিনিঙো সলনি হোৱা নাই। আমাৰ মূল চৰ্ত কেইটা হ'ল সেয়া, যে টেন্সো সলনি হ'ব নোৱাৰে, মিনিঙো সলনি হ'ব নোৱাৰে। অপশ্যন চি যিটো দিয়া হৈছে এইটোৱে হ'ব আমাৰ প্ৰপাৰ বা কাৰেক্ট আনসাৰ।
ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম নেক্সট কোৱেশ্চনটো কি দিয়া আছে অলপ ইজি দিয়া আছে দে আৰ পেইন্টিং দ্য ৱাল এতিয়া আৰ পেইন্টিং হলে কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰৰ সলনি আমি কি কৰিম ইয়াতে ইজ ব্যৱহাৰ কৰিম কাৰণ ৱালখন হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এতিয়া পেইন্টিং দিয়া আছে নহয় আইএনজি টোৰ সলনি আমি বিইং এটা ব্যৱহাৰ কৰিব লাগিব যেনে কি কৰিম দ্য ৱাল ইজ আইএনজিৰ সলনি কি ব্যৱহাৰ হ'ব বিইং আৰু পেইন্টটো আছিলে মেইন ভাৰ্ব ইয়াৰে সলনি আমি কি কৰিম পেইন্টেড the wall is being painted by them টো কেতিয়াবা নাথাকিবও পাৰে কেতিয়াবা থাকিবও পাৰে ইয়াতে দিছে ইয়াতে আমি দিছে যদি লিখিম by them the wall is being painted by them ক'ত আছে এইটো the wall is being painted by them option C will be the correct answer for question number 12 এইখিনিলৈকে নিশ্চয় বুজি পাইছে আপোনালোকে এনেকে আমি কৰিম গতিকে ইয়াতে আৰু কি নাহে has been is painted নাহে was painted এইবিলাক নাহে যিটো টেন্স অনুযায়ী যিটো তাৰ ফৰ্মেশন পেসিভ ভয়েসত হি হেতুহে ফলো কৰিব তাৰ পিছত কি হল who wrote this book who wrote this book এটা ইন্টাৰোগেটিভ সেন্টেন্স হয়নে who টোৰ সলনি আমি কি কৰিব পাৰো who টো যদি এটা কি বুলি ধৰো মানুহ বুলি ধৰো এটা যদি মানুহ বুলি ধৰো তেতিয়া কি হ'ব who wrote this book টো আমি কি কৰিব পাৰো this book কি আছে was written by whom লিখিলো হেতেন কিন্তু কিন্তু কি যেহেতু কোৱেশ্চন সোধা হৈছে গতিকে কি হ'ব whom to by whom to ইয়াতে আগত আহিব by whom to ইয়াতে আগত আহিব আৰু এটা ইম্পৰ্টেন্ট কথা হল by whom যদি ইয়াতে আহিছে তেতিয়া হলে was to কি হ'ব তাৰ পৰা ইয়াতে আহি যাব by whom was this book written by whom was this book written এইটো ইয়াতে আছে অপশন বি টো হ'ব শুদ্ধ উত্তৰ গতিকে by whom this book was written দিলে কোৱেশ্চন নহয় এইটো this book was written by who দিব নোৱাৰি this book was written by whom দিব আমি নোৱাৰো by whom এৰে বাক্যটো আৰম্ভ কৰিব লাগিব এনেকুৱা টেন্সত ঠিক আছে by whom এৰে আমি আৰম্ভ কৰিব লাগিব অপশন বি will be the correct answer for question number 13 আমি নেক্সট কোৱেশ্চনটো ফালে যাম number 14 কি দিয়া আছে চাও আমি নাৰেশনৰ কোৱেশ্চন এটা আহিছে he said I am learning French এতিয়া টেন্সটো সলনি হ'ব pronoun সলনি হ'ব হয় নে নহয় কি হ'ব he said that খিনি একে নিচিনা হ'ব প্ৰথম খিনি that এটা বহিব বহিলে কমা আৰু ঊৰ্ধ্বকমা উঠি যাব I am ৰ সলনি কি হ'ব he কিন্তু am ৰ সলনি was হ'ব কাৰণ ইয়াতে said টো কি হৈ আছিল past tense ত আছে হয়নে he was বাকি খিনি একে থাকিব কি শিকি আছিল learning কি শিকি আছিল French হৈ গল he said that he was learning French হ'ব কিয় I am present continuous আছে sorry present continuous আছে ইয়াৰ পৰা past continuous হৈ যাব ইয়াতে he has been নহয় had been নহয় হয়নে আৰু he is ও নহয় ইয়াতে কি হ'ব he was he said that he was learning French option C যিটো দিয়া আছে এইটো correct answer হৈ যাব আপোনালোকৰ হল তাৰে পিছৰ কোৱেশ্চনটো ফালে যাম পিছৰ কোৱেশ্চনটো কি কৰা আছে she said to me where are you going মানে মোক আলটিমেটলি সুধিছে সুধিলে আমি কি ব্যৱহাৰ কৰিম ask inquire বা want to know ব্যৱহাৰ কৰো হলনে আমি এনেকে লিখিব পাৰো কি she ask কাক সুধিছিল মোক সুধিছিল ask me কি সুধিছিল মই কলে গৈ আছিলো ask me where to কৰ পৰা আহিল যেহেতু wh question ইয়াক আমি কনজাংশন হিচাপে ব্যৱহাৰ কৰিম এই ওয়াৰ্ডটো কমা আৰু ঊৰ্ধ্বকমাৰ জাগাত হলনে where are you going are you টো কোন আছিল মই যেহেতু question আছিল কাৰণে are you আছিল আকৌ question নহলে you are হলতেন যদি you টো কোন মই where মই হলে কি হ'ব ফাৰ্ষ্টত গৈ I was হ'ব I was going হলনে এতিয়া আগে নিচিনা কথা যে ইয়াতে she asked me নিদি পেলে এনেকেও দিব পাৰি she wanted to know দিব পাৰো আমি একে কথা she wanted to know or she asked me where I was going ইয়াতে কি দিয়া আছে she asked me where I was going option B যেটো দিয়া আছে এটো শুদ্ধ ইয়াতে where I am আছিলে ইয়াতে was I আছে ইয়াতে আকৌ where I am আছে গতিকে এইকেইটা ভুল অপশন বি যেটো দিয়া আছে এটো গ্রামেটিক্যালি কারেক্ট ঠিক আছে এটো হল আনসার নেক্সট কোয়েশ্চনের ফালে যাম উইদাউট এনি ডিলে রিতা said I bought a car yesterday এতিয়া yesterday টো কি তাই যেতিয়া কৈছিল তেতিয়াৰ কাৰণে হেতু যোৱাকালি হৈ আছিল এতিয়া মই পিছত কৈছো হে কথা ছাৰ গতিকে কি যোৱাকালিটো প্ৰিভিয়াস ডে হৈ যাব
গতিকে ৰীতা said টো ৰীতা said এ থাকিব ৰীতা said that তাই কি কৈছিল ৰীতা said that আইৰ সলনি কি হৈ যাব she bought ৰ সলনি কি হৈ যাব had bought হৈ যাব past indefinite ৰ সলনি past perfect হৈ যাব had bought she had bought a car কোনদিনা কিনিছিল the previous day আগদিনা the previous day হল তেনেকে she had bought a car the previous day আগদিনাখন কি কৰিছিল গাড়ী কিনিছিল সেইটোৱে গতিকে Rita said that she had bought a car the previous day যেটো প্ৰথমতে আছে অপশন এ এটোৱে শুদ্ধ ইয়াতে bought a car yesterday দিয়া আছে the day before হয় কিন্তু she was buying দিয়া আছে ইয়াতে গতিকে হেতু শুদ্ধ নহব ইয়াতে কি she had been buying দিয়া আছে নহব আৰু yesterday দিয়া আছে গতিকে অপশন এ যেটো লিখা আছিল আলটিমেটলি এটোৱে আটাইতকে কাৰেক্ট তাৰ পিছৰ কোৱেশ্চনটো ফালে যদি আমি যাও এবাৰ আমাৰ প্ৰিপজিশনৰ কোৱেশ্চন কেইটামান দিয়া আছে he is fond dash music মিউজিক কোনোবাই ভাল পায় ৰাইট মিউজিক কোনোবাই ভাল পায় যেতিয়া ফন্ট দিয়া থাকে তেতিয়া কি হয় ফন্টৰ পিছত সদায় মনত ৰাখিব অফ হয় হি ইজ ফন্ড অফ মিউজিক মিউজিক কি কৰে মিউজিক ভাল পায় মিউজিকৰ অনুৰাগী হি ইজ ফন্ড অফ মিউজিক অপশন এ উইল বি দা আনসার পিছৰ কোৱেশ্চনটো যদি আমি চাও পিছৰ কোৱেশ্চনটো হৈছে নম্বৰ 18 she has been absent dash school since monday স্কুলত absent আছে বুলি কৈছে কেতিয়াৰ পৰা মানডেৰ পৰা স্কুলতে নাই অহা তাৰ মানে হল আনসারটো কি হ'ব আমাৰ স্কুলটো এটা কি স্কুলটো এটা অনুষ্ঠান একেটা জায়গাৰ কথা কৈছে যদি স্কুলত অনুপস্থিত থাকে তেতিয়া হলে কি হ'ব absent she has been absent in school sorry নহয় at school হ'ব হেতু she has been absent at school since monday option 2 a হৈ যাব ইয়াতে শুদ্ধ তাৰ পিছত চাওক I prefer coffee dash tea I prefer coffee dash tea বুলি কৈছে কিন্তু মই কি চাহ ভাল পাওঁ না কফি ভাল পাওঁ কফিটো বেছি ভাল পাওঁ সো এনেকুৱা ক্ষেত্ৰত কি নহয় দেন তাৰপিছত more than over এইবিলাক নহয় কোনটো হ'ব I prefer coffee to tea ঠিক আছে সেইটো question number 19 হৈ গল 20 ত আমাৰ কি আহিব ডিটাৰমিনাৰ আহিছে she doesn't have dash money left she doesn't have dash money left এতিয়া চাওক মানিটো আমি কি কৰিব পাৰো rupees টো কাউন্ট কৰিব পাৰো মানিটো কাউন্ট কৰা এটা ইউনিট আছে হেতু হল rupee rupee টো আমি কি কৰিব পাৰো that is countable কিন্তু if we talk about money is কি uncountable তাৰমানে rupee কাউন্ট কৰিবৰ কাৰণে rupee টো এটা কি ইউনিট rupee পাৰি কিন্তু পইচা গণিব নোৱাৰি টকা গণিব পাৰি টকাটো এটা কি টকাটো এটা ইউনিট হয় rupee হয়নে সো মানিটো কাউন্টেবল নহয় গতিকে মানি কি হ'ব she doesn't have much many several a few বাকি গোটেই কেইটা কাউন্টেবলৰ ক্ষেত্ৰত ব্যৱহাৰ হয় অনলি এইটো ব্যৱহাৰ হ'ব পাৰে ইয়াতে she doesn't have much money left তাইৰ লগত বেছি পইচা বাকি থকা নাই ঠিক আছে সো অপশন কোনটো কাৰেক্ট হ'ব অপশন এ টো ইয়াতে কাৰেক্ট হৈ যাব নেক্সট কোৱেশ্চনটো চাওকচোন আপোনালোকে there are dash students in the hall in this case কি হ'ব students আছে বহুত আছে students টো কি কাউন্টেবল নে আনকাউন্টেবল obviously এটো কাউন্টেবল student কেইটা আছে আমি কাউন্ট কৰিব পাৰো এটা ক্লাছত কিমানটা student থাকে কাউন্ট কৰিব we have the ability to count ঠিক আছে গতিকে কি হ'ব যেহেতু আমি students কাউন্ট কৰিব পাৰো little much several আৰু less কোনটো হ'ব several হ'ব there are several students in the hall বহুতো student আছে তাৰ মানে হলটোত ঠিক আছে নেক্সট কোৱেশ্চনটো ফালে আমি যাব পাৰো নম্বৰ 22 do you have dash idea about this topic মানে যদি কোৱেশ্চন হিচাপে সোধা যায় an idea some idea any আৰু such each sorry গতিকে এনেকুৱা ক্ষেত্ৰত যেতিয়া sure নহয় কিবা আইডিয়া আছে নে নাই sure নহয় তেনেকুৱা ক্ষেত্ৰত কি লিখা যায় any লিখা যায় অপশন সি will be the answer for question number 22 এখিনিলৈকে নিশ্চয় বুজিছে আপোনালোকে এখিনিলৈকে নিশ্চয় বুজিছে বুলি ধৰি লৈছো তাৰ পিছৰ কোৱেশ্চনটো ফালে যাও নম্বৰ 23 এবাৰ আহিব collective noun a dash of ships was anchored near the coast মানে হৈছে মালভূমি তাৰে ওচৰৰে কি কৰিছিল ships মানে কি
ships মানে জাহাজ পানী জাহাজ ডাঙৰ পানী জাহাজ আৰু একেখন যদি সিফালেৰে গৈছে তাৰে এটা গ্ৰুপ গৈছে তাৰমানে পানী জাহাজৰ এটা গ্ৰুপ গৈছে আৰু পানী জাহাজৰ গ্ৰুপটো কি বুলি কয় ফ্লিট আছে ক্ৰু আছে হাৰ্ট আছে কলনী আছে কি বুলি কয় ফ্লিট বুলি কয় a fleet of ships was anchored near the coast option A will be the correct answer for question number 23 হ'ল তাৰে পিছৰ কোৱেশ্চনটো ফালে যদি আমি যাওঁ number 24 the dash of musicians played the anthem টো বজালে musicians খিনিয়ে musiciansৰ এটা গ্ৰুপক কি বুলি কয় পেক আছে ট্ৰুপ আছে বেণ্ড আছে আৰু গেং আছে ট্ৰুপটো কি হয় ট্ৰুপটো চৰাই তৰাইৰ ক্ষেত্ৰত কয় আৰু বেলেগ প্ৰাণীৰ ক্ষেত্ৰত হয় পেকটো কুকুৰ নিচিনা বাঘ এইবিলাকৰ ক্ষেত্ৰত কয় গেংটো কয় চোৰ ডকাইত এইবিলাকৰ ক্ষেত্ৰত ৰাইট চ' এনেকুৱা ক্ষেত্ৰত মিউজিচিয়ানৰ ক্ষেত্ৰত হলে কি বুলি কয় বেণ্ড বুলি কয় আকৌ বহুতে অৰ্কেষ্ট্ৰা বুলিও কয় কিন্তু বেণ্ডটো বেছি প্ৰপাৰ ইয়াত বেণ্ডটো বেছি প্ৰপাৰ মিউজিচিয়ানৰ এটা গ্ৰুপক কি বুলি কয় বেণ্ড বুলি কয় ঠিক আছে তাৰে পিছৰ কুৱেশ্যনটো ফালে যাব পাৰো আৰু মাত্ৰ কেইটামান কুৱেশ্যন আছে চিন্তা কৰিব নালাগে জলদি শেষ হৈ যাব a dash of lions was seen near the river নদীখনৰ কাষত মানে কি এটা সিংহৰ দল মই দেখা পাইছিলো এটা সিংহৰ দল বা সিংহৰ জাকক কি বুলি কয় হাৰ্ড প্ৰাইড স্ৱাৰ্ম বাঞ্চ কেইবাটাও আছে বাঞ্চটো কি বাঞ্চটো এটা থুক চাবি তাবি এইবিলাক বস্তুৰ ক্ষেত্ৰত কয় স্ৱাৰ্মটো হ'ল চৰাই হৰিণ এইবিলাক প্ৰাইডটো আৰু হাৰ্ডটো এটা ডাঙৰ এলিফেন্টৰ ক্ষেত্ৰত আৰু লায়নৰ ক্ষেত্ৰত হলে প্ৰাইড হয় A pride of lions was seen near the river. Was কিহৰ কাৰণে হ'ল কাৰণ pride টো যদিও collective noun তাৰমানে তাৰ ভিতৰত বহুতো lions আছে but he itself is a কি singular number so এইটো কি হৈ যায় collective noun হৈ যায় তাৰ পিছত আহিব one word substitution আহিব a person who loves mankind এইজন মানুহক কি বুলি কয় অপটিমিষ্ট বুলি কয় নে মিছজিনিষ্ট বুলি কয় নে ইগোইষ্টিক বুলি কয় নে ফিলান্থ্ৰপিষ্ট কয় যিজন মানুহে মানৱতা এইবিলাকক ভাল পায় এজনক কয় ফিলান্থ্ৰপিষ্ট বুলি ঠিক আছে অপটিমিষ্ট মানে এজন পজিটিভ মানুহ যিয়ে সব বস্তুৰে ভাল চাইডটো দেখা পায় মিছজিনিষ্ট হ'ল যিসকলে কি নাৰীসকলক এনেই বেয়া পায় মহিলাক এনেই বেয়া পায় সেইজন মিছজিনিষ্ট বুলি কয় ইগোইষ্ট হ'ল যাৰ কাৰণে নিজৰ ইগোটো ডাঙৰ ঠিক আছে তেনেকুৱা ধৰণৰ কথা নেক্সট আহিব সৰি মই আনসাৰটো কৈ নিদিলো আনসাৰটো হ'ল কি অপচন সি নেক্সট আহিব আপোনাৰ কুৱেশ্যন নম্বৰ 27 কি দিয়া আছে one who believes in fate মানে হৈছে কপাল আমাৰ কপালত যি লিখা থাকে সেয়াই হৈছে fate ভাগ্য কপালৰ লিখন হ'ল সেয়া আমি fate বুলি কওঁ কপালত যি লিখা থাকে আমি কি বুলি কওঁ fate বুলি কওঁ সো যিজন মানুহে কপালত যি লিখা আছে সেইটোকে বিশ্বাস কৰে সেইজনক কি বুলি কয় কপালত যি লিখা আছে তাকে বিশ্বাস কৰা মানুহজনক কয় ফেটেলিষ্ট বুলি কৈছে থিষ্ট মানে হৈছে ভগৱানক বিশ্বাস কৰা এথিষ্ট মানে নাস্তিক আস্তিক আৰু নাস্তিক ঠিক আছে সো ইয়াৰে আনসাৰটো হ'ব অপচন এ আৰু অলট্ৰুইষ্ট নহয় এইটো অপচন সৰি কুৱেশ্যন নম্বৰ 28 কি দিয়া আছে a person who talks too much যিজন মানুহে বহুত কথা কয় সেইজন মানুহক কি বুলি কয় বহুত কথা কোৱা মানুহজনক গ্যাৰুলাছ বুলি কয় ৰেটিসেন্টটো তাৰে উল্টা এক্সট্ৰোভাৰ্ট আৰু ইন্ট্ৰোভাৰ্ট হৈছে কাইন্ড অফ পাৰ্সোনালিটিজ বেলেগ ইন্ট্ৰোভাৰ্ট হৈছে অন্তৰ্মুখী ব্যক্তিত্বৰ মানুহ যিয়ে নিজৰ ভিতৰত কথা ৰাখি ভাল পায় এক্সট্ৰোভাৰ্ট যিয়ে প্ৰকাশ কৰি ভাল পায় তাৰ মানে এইটো নহয় যে সি বহুত বেছি কথা কয় বহুত বেছি কথা কোৱাজন গ্যাৰুলাছ টকেটিভ শাটাৰ বক্স তেনেকে আমি নাম দিব পাৰো ঠিক আছে তেনেকুৱাই তাৰে পিছৰ কুৱেশ্যনৰ ফালে যাম নম্বৰ 28 হৈ গল নম্বৰ 29 কি দিয়া আছে চাও ড্যাংলিং মডিফায়াৰ দিয়া আছে এই মডিফায়াৰ কিটা চাই আমি ক'ব লাগে যে কোনটো পাৰ্ট সলনি কৰিব লাগে বা কি গণ্ডগোল হৈ আছে walking down the street the trees were in full bloom এতিয়া walking down the street যেতিয়া মই তললৈ খোজকাঢ়ি গৈছিলো গৈ থাকোতে the trees were in full bloom ইয়াতে কি হৈছে ইয়াতে গণ্ডগোলটো কি হৈছে the মানে সেন্টেন্সটোত ভুলটো কি আছে সেইটো বিচাৰিব লাগে যে কাৰেক্ট the trees were walking to ভুল নে trees don't walk কোনটো ভুল সেন্টেন্সটোত কি ভুল হৈ আছে যে walking down the street the trees were in full bloom গছবিলাক ধুনীয়াকে ফুলি আছিল মানে ফুলে জাতিষ্কাৰ হৈ আছে তো ইয়াতে ক্লিয়াৰ হোৱা নাই যে the sentence is unclear who was walking কোনে খোজকাঢ়ি আছিল ইয়াতে ভালকে বুজা হোৱা নাই তাৰমানে walking down the streets the trees বুলি যদি কওঁ এনেকুৱা লাগিব as if the trees were walking কিন্তু কি হ'ব লাগিছিল মই খোজকাঢ়ি আছো মই দেখিলো যে walking down the street I saw the trees were in full bloom তেনেকুৱা হ'ব লাগিছিল ইয়াতে কি বহিব পাৰিলে হেতেন I saw
এনেকুৱা হ'ব লাগিছিলে তাৰমানে আইটো কি হ'ব ৱাকিং ডাউন দ্য ষ্ট্ৰীট কোনে খোজ কাঢ়িলে মই খোজ কাঢ়িলো হ'ল ভুলটো ক'ত হৈ আছে দ্য সেন্টেন্স ইজ আনক্লিয়াৰ যে হু ৱাজ ৱাকিং কোনে খোজ কাঢ়ি আছে ইয়াতে ক্লিয়াৰেই হোৱা নাই তেনেকুৱা ক্ষেত্ৰত কি হ'ব নোৱাৰে এইটো শুদ্ধ এটা বাক্য হ'ব নোৱাৰে সো অপচন সি উইল বি দ্য আনসাৰ নেক্সটটোত কি দিয়া আছে while watching the movie snacks were eaten যেতিয়া মুভি চাই আছিল কোনে চাই আছিল মুভিখন বা মুভিখন চাই থকা যে হৈছিল while watching the movie snacks were eaten ইয়াতে যদি snacks were eaten দিও তেতিয়াহ'লে snacks খিনি নিজে নিজে খোৱা গৈছিল হ'ব মুভিখনো যেন snacks খিনিয়ে চাই আছিল তেনেকুৱা হ'ব তাৰ মানে কি while watching the movie কি হ'ব লাগিছিল we at the বা we at কি snacks এটো হ'ব লাগিছিলে তেতিয়াহে অৰ্থটো বুজালহেঁতেন যে কি তেতিয়াহে অৰ্থটো বুজালেহেঁতেন যে একচুৱেলি স্নেক্স কোনে খাইছিলে ইয়াতে কোনে খাইছিলে মই খাইছিলো হ'ল সো while watching the movie we had snacks এইটো হ'ব লাগিছিলে গতিকে কি কাৰেক্ট সেন্টেন্স হয় নেকি নহয় the snacks were watching the movie হয় নেকি মিনিংটো হেতু ওলাইছে কিন্তু হেতু কাৰেক্ট নহয় the sentence needs a subject who was watching yes সেন্টেন্সটোত কি লাগে এটা এনেকুৱা সাবজেক্টৰ দৰকাৰ যিয়ে মুভিখন চাই আছিল কাৰণ watching the movie বুলি যদি তাৰ পিছত আমি এটা কওঁ অমুকটো হৈছিল কোনে কৰিছিল সেইটো কাম আমাক সুধিব গতিকে অপচন সি যেটো দিয়া আছে হেতু আমি কি কৰিব লাগিব ফলো কৰিব লাগিব the sentence needs a subject who was watching এটা সাবজেক্ট লাগিব যিয়ে চাই আছিল হল সো অপচন সি will be the correct answer here next যেটো question হেতু কি দিয়া হৈছে next question number 31 after reading the book the movie seemed dull যে কিতাপখন পঢ়াৰ পিছত মুভিখন ডাল যেন লাগিল কিন্তু কিতাপখন পঢ়োতে মুভিখন কাৰ ডাল যেন লাগিল কিতাপখনেতো পঢ়া নাছিল গতিকে কি আমিহে পঢ়িছিলো যেতিয়া আফটাৰ ৰিডিং দ্য বুক আই ফাউণ্ড দ্য মুভি ডাল তেনেকুৱা হ'ব লাগিছিলে হয় গতিকে ইয়াতে কি কৰা হৈছে দ্য মুভিটো সাবজেক্টৰ নিচিনাকে প্ৰেজেন্ট কৰা হৈছে গতিকে এইটো ভুল হৈ আছে হল গতিকে এই কাৰেক্ট নহয় মেক্স পাৰফেক্ট সেন্স নাই সেন্স কৰা নাই দ্য বুক ৰেড দ্য মুভি হ'ব নোৱাৰে এইটো পসিবল নহয় কি হ'ব লাগিব ডেংলিং মডিফায়াৰ টু দ্য মুভি ডিডট ৰিড দ্য বুক মুভিখনে কিতাপখন পঢ়া নাছিল কোনে পঢ়িছিল আমি মই বা কোনোবা এজনে পঢ়িছিল গতিকে ইন such cases আমি কি কৰিব লাগিব after reading the movie we seemed বা I found the movie dull এনেকুৱা কৰিব লাগিব হল সো 31 টো ভুল ক'ত আছে অপচন বি টো দিয়া হৈছে শুদ্ধ উত্তৰটো বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ কেতিয়াবা এনেকে দিব কেতিয়াবা শুদ্ধকে লিখিব দিব বা কোনখিনিত গণ্ডগোলটো আছে হেতু বিচাৰিও দিব দিব গতিকে there are different types of questions next আহিছো number 32 rushing to finish the homework the computer crashed এতিয়া হোমৱৰ্ক ফিনিশ কৰিবলৈ কোনে ৰাশ কৰিছিল মই ৰাশ কৰিছিলো কম্পিউটাৰটো ক্ৰাশ হ'ল কিন্তু কম্পিউটাৰটোৱেটো হোমৱৰ্ক কৰিবলৈ ৰাশ কৰা নাছিল গতিকে কি গণ্ডগোলটো ক'ত হৈ আছে আই ক্ৰাশ দ্য কম্পিউটাৰ এনেকুৱা হ'ব পাৰে দ্য হোমৱৰ্ক ৱাজ ৰাশিং হোমৱৰ্কে ৰাশ কৰিছিল নেকি নাই কৰা দ্য সেন্টেন্স ইজ কাৰেক্ট নহয় সো ক্ৰাশড কম্পিউটাৰ কজ দ্য হোমৱৰ্ক এনেকুৱা হ'ল অৰ্থটো ভুলকে দিলে যে ক্ৰাশ হোৱা কম্পিউটাৰটোহে হোমৱৰ্ক খিনি কৰিলে নহয় কি হ'ব লাগিছিল কম্পিউটাৰ ৱাজন্ট ডুইং হোমৱৰ্ক কোনে কৰি আছিল মই কৰি আছিল বা বেলেগ এজন মানুহে কৰি আছিল গতিকে সেইটো মিনিং ইয়াতে ওলাব লাগিছিল সো ইয়াতে অপচন সি যেটো কোৱা হৈছে এটো কথা শুদ্ধ যে মিনিংটো এটা বেলেগ ওলাব লাগিছিল কাম কৰা মানুহজন কি হ'ব লাগিছিল বেলেগকে এড্ৰেছ হৈ থাকিব লাগিছিল ইয়াতে এটো যদি হৈ থকা নাই তেতিয়াহ'লে দিস ইজ ৰং ঠিক আছে তাৰ পিছত আমি আহিছো fill in the blanks টেন্সৰ এটা ভাগ টেন্সৰ পৰা দিয়া হৈছে fill in the blanks মাত্ৰ তিনিটা কোৱেশ্চন চাও she dashed the market before I reached she dashed the market dash to the market before I reached তাৰমানে মই আহি পোৱাৰ আগতে তাই মাৰ্কেটলৈ গৈছিল মেইন ভাৰ্বটো কি মেইন ভাৰ্বটো go আমি গম পালো কাৰণ goes had gone has gone went একেটা আছে এতিয়া এটা কথা কওঁ পাষ্টৰ কথা গতিকে সিধা goes to eliminate কৰি দিয়ক অপচন এ টো এলিমিনেট কৰি দিয়ক she তনে মাৰ্কেটত গৈছিল কেতিয়া মই গৈ পোৱাৰ আগতে মই গৈ পোৱাটো পাষ্টতে হৈছে কিন্তু তাই যোৱাটো তাতকেও আগত হৈছিল গতিকে অতীতত দুটা ঘটনা হৈছে এটা আনটোতকে আগত হৈছে যেটো বেছি আগত হয় হেতু আমি সদায় past perfect tense ত লিখো had gone বা went নহয় ইয়াতে কি হ'ব she had gone to the market before I reached যে মই গৈ যেতিয়া পাইছিলো তাৰে আগতেই তাই মাৰ্কেটলৈ গৈছিল গতিকে সেই যিখিনি আগতেই যোৱা হেতু হ'ব আপোনাৰ past perfect tense ৰ অপচন বি will be the answer হল number 33 আমি আনসাৰ পাই গলো তাৰ পিছত
বাই দ্য নেক্সট ইয়াৰ অহা বছৰলৈকে কি হ'ব দে ডেশ দিছ চিটি ফৰ আ ডেকেড এতিয়া কি সিহঁতে এইখন চিটিত বাস কৰিব কিমান বছৰ ধৰি এটা দশক ধৰি এইখন চিটিত বা এইখন চহৰত বাস কৰি থাকিব কথাটো হ'ল যে এটা দশক ধৰি বাস কৰি থাকিব কেতিয়ালৈকে অহা বছৰলৈকে চ' সিহঁতে বাস কৰা বস্তুটো এতিয়াও চলিয়ে আছে অহা বছৰহে এটা দশক পুৰা হ'ব তাৰ মানে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ বুজি পাইছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ হলে কি হ'ব চৰি ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্স দিছে তাৰমানে অহা বছৰ এইখিনি সময়লৈ সিহঁতে ইয়াতে থকা 10 বছৰ হ'ব যে কি হ্যাভ লিভড বা লিভড বা আৰ লিভিং দিব আমি নোৱাৰো কি দিম উইল হ্যাভ লিভড দিম অহা বছৰ এইটো সময়লৈ সিহঁতে ইয়াতে উইল হ্যাভ লিভড ইন দিছ চিটি ফৰ আ ডেকেড দশক ধৰি এইখন চহৰত বাস কৰাৰ নিচিনা হ'ব সিহঁতে ফিউচাৰৰ কথা এইটো কাৰণ বাই নেক্সট ইয়াৰ লিখা আছে হ'ল গতিকে অপশ্যন চি উইল বি দ্য আনসাৰ তাৰে পিছৰ কুৱেশ্যনটো যদি আমি চাওঁ কি দিয়া আছে নম্বৰ 35 দিছ ইজ দ্য লাষ্ট কুৱেশ্যন ডেট টুডে উই আৰ গোইং টু ডিছকাছ I dashed him since we met last year. আমি যোৱা বছৰ লগ পাইছিলো তাৰ পিছৰ পৰা তেওঁ কি দেখা নাই didn't see হ'ব নেকি don't see হ'ব নে hadn't seen হ'ব hadn't seen নহয় কাৰণ লগ পোৱাটোৱে অলৰেডি পাষ্টত আছে যদি দেখাটো তাতকেও আগত হলহেঁতেন তেতিয়াহ'লে কি হলহেঁতেন তেতিয়া hadn't seen হলহেঁতেন don't see কিয় নহয় কাৰণ এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্স নহয় didn't see নহয় এইটো কি হ'ব I haven't seen him since we met last year মানে তেওঁক যে লাষ্ট ইয়াৰ যে লগ পাইছিলো সেই লগ পোৱাৰ পিছত আৰু এতিয়ালৈকে দেখা নাই have not seen him মানে এতিয়ালৈ দেখা নাই দেখিলে I have seen him হ'ব হল গতিকে কাৰেক্ট হ'ব কোনটো অপশ্যন বি টো ইয়াতে কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে এইখিনিলৈকে নিশ্চয় আপোনালোকে বুজিলে এইকেইটাই আছিল কুৱেশ্যন আমাৰ ডিছকাছ কৰিবলগীয়া এতিয়া আপোনালোক বহুতে আমাৰ পিডিএফ বিলাক বিচাৰি থাকে পিডিএফ বিলাক আপোনালোক বহুতে বিচাৰি থাকে গতিকে পিডিএফ যদিহে লাগে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব পিডিএফ যদিহে লাগে আপোনালোকে তেতিয়া আপোনালোকে এই টেলিগ্ৰাম চেনেল দুটা জইন কৰিব লাগিব এটা হ'ল ই কুহিপাত এটা ইমনচাৰ টিচাৰ যেতিয়া ই কুহিপাত চেনেলটো হ'ল আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল যিটো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে আছে গ্ৰীণ কালাৰ কিউআৰ কোড থকা অফিচিয়েল এইটো হ'ল আমাৰ অফিচিয়েল ই কুহিপাত চেনেল ইয়াতে জইন কৰি আপোনালোকে আমাৰ এতিয়া স্কিল টেষ্টৰ কাৰণে যি ওলাইছে যি এডভাৰটাইজমেন্ট আমাৰ আছে যিবিলাক কোৰ্চ আমি লঞ্চ কৰি আছো কেতিয়া কাৰ ক্লাছ আছে আৰু দিনটোৰ যিখিনি জানিবলগীয়া কথা প্ৰতিটো দিনৰে গোটেইখিনি আপোনালোকে গম পাই থাকিব আৰু সেইখিনিৰ কাৰণে আপোনালোকে এই কিউআৰ কোডটো স্কেন কৰি এইটো চেনেল জইন কৰিব বুলি আশা ৰাখিছো ইতিমধ্যে প্ৰায় ২৭,০০০ ষ্টুডেণ্ট আমাৰ সৈতে জড়িত হৈছে গতিকে আপোনালোকো হওক আৰু লগতে যদি সেই এইটো ক্লাছৰ আপোনালোকক পিডিএফ লাগে মোৰ নিজা যিখিনি ইউটিউব ক্লাছ আছে তাৰে যদি পিডিএফ লাগে আপোনালোকে এইটো চেনেলত পাব ইমনচাৰ টিচাৰ্ছ বুলি দিছ ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল গতিকে এই দুইটা চেনেল আজি আপোনালোকে জইন কৰিব বুলি আশা ৰাখিলো ঘোষণাতে ইমানেই আৰু অৱশেষত আপোনালোক আটাইকে ধন্যবাদ জনাইছো ধুনীয়াকৈ সেশনটো চোৱাৰ কাৰণে যদি ইফ ইউ ফাইণ্ড ইট হেল্পফুল প্লিজ ডু শ্বেয়াৰ ইট উইথ ইউৰ ফ্ৰেণ্ডছ এণ্ড ইফ ইউ আৰ নিউ টু দ্য চেনেল ডু ছাবস্ক্ৰাইব ইট এণ্ড প্ৰেছ দ্য বেল আইকন চ' ডেট ইউ গেট আ নটিফিকেশ্যন ৱেন এভাৰ উই আপডেট অ ভিডিঅ' গতিকে আজিলৈ ইমানেই ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছো আনটিল নেক্সট টাইম টেক কেয়াৰ